নমস্কাৰ বন্ধুসকল, এছএছচি এমটিএছৰ ফালৰ পৰা পুনৰকৈ নতুনকৈ পদ মুকলি কৰা হৈছে আৰু এই পদত এপ্লাই কৰিবলৈ হ'লে অসমৰ যিকোনো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। তাৰ বাবে বয়সৰ সময়সীমা কিমানৰ পৰা কিমান দিছে, চেলাৰী কিমান দিব, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে, সকলো তথ্য আজিৰ এইটো ভিডিঅ'টোৰ জৰিয়তে জনাম। তাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক। টোটেল পোষ্ট আছে 9,000 আৰু পোষ্ট নেম এমটিএছ আৰু হাবিলদাৰৰ বাবে এইকেইটা পদ মুকলি কৰা হৈছে। চিম্পুল 10 পাছ কৰিলে এই পদত এপ্লাই কৰিব পাৰিব আৰু 18 বছৰৰ পৰা 25 বছৰলৈকে এই পদত এপ্লাই কৰিব পাৰিব। তাৰ বাবে ST/SC সকলৰ বাবে 5 ইয়াৰ্ছ এজ ৰিলেশ্যন দিয়া হৈছে আৰু OBCৰ বাবে 3 ইয়াৰ্ছ এজ ৰিলেশ্যন দিয়া হৈছে। চেলাৰী দিয়া আছে 38,000 টকাৰ পৰা আৰু চেলাৰী বাঢ়ি যাব। আৰু চিলেকশ্যন প্ৰচেছ আছে, প্ৰথমে হ'ব এক্সাম, তাৰপিছত হ'ব ফিজিকেল, তাৰপিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত হ'ব মেডিকেল এক্সামিনেশ্যন। যিসকলে নেকি হাবিলদাৰত এপ্লাই কৰিব তেওঁলোকৰ বাবে অনলি ফিজিকেল হ'ব, এক্সামো হ'ব, ফিজিকেলো হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যনো হ'ব, মেডিকেল এক্সামিনেশ্যনো হ'ব। আৰু যিসকলে নেকি এমটিএছত এপ্লাই কৰিছে সেইসকলৰ খালি ফিজিকেল নহয়, এক্সাম হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, মেডিকেল এক্সামিনেশ্যন হ'ব। তাৰপিছত আছে ল'ৰাৰ বাবে 16 কিলোমিটাৰ ৰানিং কৰিব লাগিব, 15 মিনিট দিয়া হ'ব আৰু ছোৱালীৰ বাবে 1 কিলোমিটাৰ ৰানিং কৰিব লাগিব, 20 মিনিট সময় দিয়া হ'ব। আৰু এপ্লাই ষ্টাৰ্ট হৈছে 26 জুন 2025 আৰু ইয়াৰ লাষ্ট ডেট হৈছে জুলাই মাহৰ 24 তাৰিখ 2025। এপ্লাই কৰাৰ লিংক দিয়া আছে, গৈ এপ্লাই কৰিব পাৰিব।